আমি গৰুৰ মাংস খাম। পৃথিৱীত এনেকুৱা কোনো শক্তিয়ে জন্ম হোৱা নাই আমাক গৰুৰ মাংস বন্ধ কৰিবলৈ। অসমৰ ভিতৰত যিমান হোটেল ৰেষ্টুৰেণ্ট আছে এইবিলাক যে গৰুৰ মাংস বন্ধ কৰিছে, সেই মানুহসকলে কেনেকৈ কি কৰি খাব? আমি গৰুৰ মাংস খাম না, মুৰ্গীৰ মাংস খাম না, কণী খাম না, ডিম খাম, এটা মোৰ পাৰ্চনেল চইচ হয়। এইটো হিমন্ত বিশ্ব শৰ্মাৰ চইচ নহয়। আপুনি ৰকিবুল হুছেইন নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও নহয়। আপোনাৰ দুইজনকে আমি কৈছোঁ, পৃথিৱীত এনেকুৱা কোনো শক্তি জন্ম হোৱা নাই যে আমাক গৰুৰ মাংস বন্ধ কৰিবলৈকে। আমি গৰুৰ মাংস খাম। আপুনি গৰুৰ মাংস বন্ধ কৰি দিলে। আৰু ভাই, ধৰ্মটো নিজৰ ঘৰত, ৰাজনৈতিক যুদ্ধখন বেলেগ ময়দানত। আমাৰ ধৰ্মত আমি ঘৰত কি খাম কি নাখাম, আমাৰ কিটচেনত কি থাকিব নাথাকিব, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ কোনো অধিকাৰ নাই। আৰম্ভণিৰ ভিডিঅ'কন আৰু থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় ধৰিবই পাৰিলে যে আজি ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ কি টপিকৰ ওপৰত লৈ আনিছো। যিহেতু আপোনালোকে সকলোৱে গম পায়, অসমত এতিয়া এটাই ৰাজনীতি চলি আছে, সেইটো হৈছে গৰু মাংসৰ নিষিদ্ধকৰণ। আৰু গৰুক লৈ যি ৰাজনীতি চলি আছে, সেই ৰাজনীতিটো এতিয়াও অব্যাহত আছে। আজি মই আপোনালোকৰ মাজলৈ এজন মুছলমান যুৱকৰ ভিডিঅ' এটা লৈ আনিছো, যিজন যুৱকে এই ভিডিঅ'টোৰ জৰিয়তে সকিয়নি জনাইছে হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন, এই দুইজনকে সকিয়নি জনাইছে যে তেওঁলোকৰ যি কাজিয়া, সেই কাজিয়াৰ ফলত যে গো মাংস নিষিদ্ধ কৰা হল এইক লৈ। আৰু লগতে সংবাদ মাধ্যমৰ আগত গৰ্জি উঠিছে এই যুৱকজনে যে আমি গৌ মাংস খামেই, আমাক এই গৌ মাংস খোৱাৰ পৰা কোনো বাধা দিব নোৱাৰে। তাৰ উপৰিও বহুত কেইটা বিস্ফোৰক মন্তব্য দাঙি ধৰিছে এই সংবাদ মাধ্যমৰ আগত। ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো। তেন্তে আহক ৰাইজ, পলম নকৰো, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। অসমৰ প্ৰেক্ষাপট বা ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি কেবিনেটৰ যি সিদ্ধান্ত লৈছে গৰুৰ মাংস বন্ধ কৰাৰ কাৰণে, ইয়াত এটা মোৰ ক'বলগীয়া বহুত কিবা আছে। আজি কেইদিনমান আগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ যি কেবিনেটত যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তত অসমৰ সংখ্যালঘু মানুহ, অসমৰ মুছলমান মানুহে গৰুৰ মাংস নিষিদ্ধ কৰিব লাগে, গৰুৰ মাংস বন্ধ কৰিব লাগে, গৰুৰ মাংস খাব নোৱাৰিব, আৰু হোটেল ৰেষ্টুৰেণ্ট গোটেইখিনি গৰুৰ মাংস বন্ধ কৰিব লাগে। কিন্তু ইয়াত আমাৰ বহুত ক'বলগীয়া আছে। গৰুৰ মাংস যদি বন্ধ কৰিব লগা হয়, আমি কেইদিনমান আগত যি চামগুৰিৰ উপ নিৰ্বাচন হৈ গ'ল, চামগুৰিৰ উপ নিৰ্বাচন হোৱাৰ পিছত বিজেপি আৰু ৰকিবুল হুছেইনৰ কংগ্ৰেছ, আপোনাৰ যিখিনি ৰকিবুলৰ লগত তানজিল হুছেইন নিৰ্বাচনত পৰাজিত হৈছে। পৰাজিত হোৱাৰ পিছত ৰকিবুল হুছেইন ডাঙৰীয়াই যি এটা প্ৰেছ কনফাৰেন্স দিখিনি ভূপেন বৰা আৰু ৰকিবুল হুছেইন দুইজন ব্যক্তি একলগত থাকিখিনি ৰকিবুল হুছেইন উত্থাপন কৰিছিলে যে বিজেপি চামগুৰিত নিৰ্বাচনী জিকিছে, গৰুৰ মাংস মিয়া মানুহক খুৱাইখিনি, গৰুৰ মানুহ ভক্ষণ কৰিখিনি বিজেপি জিকিছে। আমি ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ দেউতাই আছিল 10 বছৰ চামগুৰি সমষ্টিত বিধায়ক হৈ আছিল, আপুনি 24 বছৰ চামগুৰিত বিধায়ক হৈ আছিলে, কিন্তু 24 বছৰ আপুনি কি গৰুৰ মাংস খুৱাই নিৰ্বাচন জিকিছে নেকি? যদি জিকিছে, বিজেপিয়ে তাত গৰুৰ মাংস খুৱাইছে নে কি খুৱাইছে আপোনাৰ কোৱাৰ কোনো দৰকাৰ নাছিল। আপুনি অসমৰ সংখ্যালঘু মানুহৰ অভিভাৱক নহয়, আপুনি অসমৰ সংখ্যালঘু মানুহৰ ঠিকাদাৰো নহয়। আমি গৰুৰ মাংস খাম। পৃথিৱীত এনেকুৱা কোনো শক্তিয়ে জন্ম হোৱা নাই আমাক গৰুৰ মাংস বন্ধ কৰিবলৈ। আপুনি ৰকিবুল হুছেইন নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও নহয়। আপোনাৰ দুইজনকে আমি কৈছোঁ, পৃথিৱীত এনেকুৱা কোনো শক্তি জন্ম হোৱা নাই যে আমাক গৰুৰ মাংস বন্ধ কৰিবলৈকে। আমি গৰুৰ মাংস খাম। নাম্বাৰ 2, অসমৰ ভিতৰত যিমান হোটেল ৰেষ্টুৰেণ্ট আছে এইবিলাক যে গৰুৰ মাংস বন্ধ কৰিছে, সেই মানুহসকলে কেনেকৈ কি কৰি খাব? সিহঁতে হোটেল কৰি আছে, নিজৰ পৰিয়াল মেইনটেইন কৰি আছে, নিজৰ ল'ৰা ছোৱালীক উচিত শিক্ষিত কৰি আছে, এখন বিজনেছ কৰি। আপুনি হোটেলত গৰুৰ মাংস বন্ধ কৰিছে, ৰেষ্টুৰেণ্টত গৰুৰ মাংস বন্ধ কৰিছে, এই মানুহখিনিক যাব ক'ত? অসমত ইমান নিবনুৱা আছে, অসমত ইমান সমস্যা আছে, আপুনি কোনো সমস্যাৰ কথা ভবা নাই। হোটেল ৰেষ্টুৰেণ্টত আপুনি গৰুৰ মাংস বন্ধ কৰি দিলে। আৰু ভাই, ধৰ্মটো নিজৰ ঘৰত, ৰাজনৈতিক যুদ্ধখন বেলেগ ময়দানত। আমাৰ ধৰ্মত আমি ঘৰত কি খাম কি নাখাম, আমাৰ কিটচেনত কি থাকিব নাথাকিব, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কোৱাৰ কোনো অধিকাৰ নাই। আমি গৰুৰ মাংস খাম না, মুৰ্গীৰ মাংস খাম না, কণী খাম না, ডিম খাম, এটা মোৰ পাৰ্চনেল চইচ হয়। এইটো হিমন্ত বিশ্ব শৰ্মাৰ চইচ নহয়। আমি গৰুৰ মাংস খাম। 14খন হিমন্ত বিশ্ব শৰ্মা আহিলেও আমাক কেতিয়াও বন্ধ কৰিব নোৱাৰে। এটা ৰাজহুৱা স্থানত যিহেতু বন্ধ কৰিছে, ৰাজহুৱা স্থান মানে ধৰি লওক যদি কিবা বিবাহ অনুষ্ঠান হয় তেতিয়াও আপোনালোকে গৰু মাংস খুৱাব নোৱাৰিব। কিছুমান ঠাই আছে য'ত আপোনাৰ ৰাজহুৱা যিটো বিবাহ অনুষ্ঠানৰ যিহেতু ৰাজহুৱা অনুষ্ঠানৰ ভিতৰতে ধৰা হয়, তেতিয়া তাতো আপোনাৰ গৰু মাংস পৰিৱেশন কৰিব নোৱাৰিব। আপোনালোকৰ কিছুমান ধৰ্মীয় অনুষ্ঠান আছে যোনবোৰ আপোনালোকৰ ক'ৰবাত খেলপথাৰত বা ক'ৰবাত পথাৰৰ মাজত ধৰ্মীয় অনুষ্ঠানত আপোনালোকে খুৱায়, গৰু মাংস খুৱায়, তাতো এতিয়া যিহেতু নিষেধাজ্ঞা আহি গ'ল, গতিকে সেইটো ক্ষেত্ৰত কি ক'ব? আপোনালোকৰ মুছলিম সম্প্ৰদায়ে সেইটো কেনেদৰে চাইছে?
ইয়াৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা কেবিনেট সিদ্ধান্ত লৈছিল যে গৰু কাটিব পাৰিব, কিবা নিয়ম কাৰণ কিবা SOP এটা বান্ধি দিছিল যে মন্দিৰ বা মাদ্ৰাছা কোনো ধৰ্মৰ যদি আঘাত নালাগে এনেকুৱা ঠাইত আপোনালোকে খাব পাৰে। কিন্তু য'ত নেকি ডাইৰেক্ট মুছলমান মানুহ আছে, এটা পঞ্চায়ত বুলি কয়, এটা ফৰ এক্সাম্পল দলগাঁও সমষ্টি, দৰং জিলাৰ দলগাঁও সমষ্টি, ফৰ এক্সাম্পল শামটিল্লা গাঁও পঞ্চায়ত, আপোনাৰ পানবাৰী গাঁও পঞ্চায়ত, ভেৰবিৰিবিল গাঁও পঞ্চায়ত, এইবিলাক অঞ্চলত ডাইৰেক্ট মুছলমান মানুহ, তাত কোনো হিন্দু ভাইও নাই, আদাৰ্ছ কোনো ধৰ্মৰ মানুহ নাই, তাত গৰু মাংস কাটিলে আমাৰ অসুবিধাটো ক'ত? হিমন্ত বিশ্ব শৰ্মা 2024 আৰু পঞ্চায়ত নিৰ্বাচন লক্ষ্য ৰাখি এইখিনি কাম কৰিছে। পঞ্চায়ত গাদী 26ত নিজৰ পাৱাৰত আহিব, গাদী দখল কৰাৰ পিছত এইবিলাক ৰাজনীতি সব গুচি যাব। নিজৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা এইখিনি কাম। ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই আগবঢ়ালো আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে সকলোৱে গম পায় যে অসমত এতিয়া গৰুৰ ৰাজনীতিক হৈ আছে, গৰু ৰাজনীতিকে উত্তাল কৰিছে অসমৰ ৰাজনীতি। অসমৰ ৰাজনীতি এতিয়া এটাই নাম, গৰু মাংস। তো এই গৰু মাংসৰ ফলত সকলো ধৰণে প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছে। হয়তো গৰু মাংসৰ ফলত ইমানেই ডাঙৰ এটা অসমৰ ৰাজনীতিক হৈছে যে অসমৰ অন্য ধৰণৰ সমস্যাসমূহ বাদ পৰি গৈছে। অসমত যেন অন্য ধৰণৰ সমস্যা নাই, এতিয়া মাথো এটাই সমস্যা হৈ আছে, গৰুৰ সমস্যা। তো ঠিক আছে ৰাইজ, ভিডিঅ'টো আগবঢ়ালো। আৰু আপোনালোকে যদি চেনেললৈ প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজি এই ভিডিঅ'টো মই এটা সামৰণি মাৰিছো আজিলৈ। বাই বাই।